Ram! Jai Shri Ram! Jai Shri Ram! Bharat Mata ki! Bharat Mata ki! Bharat Mata ki! Jai! মুছলমান সমাজক লজ্জানত কৰা এটা ডাঙৰ দৃশ্য আপোনালোকে দেখি আছে। সেকুলাৰ হিন্দুসকল বা সচেতন হিন্দুসকলক মই এটা কথা ক'ব খুজিছোঁ, আপোনালোকে যদি জয় শ্ৰীৰামৰ ধ্বনিটো দিব নোৱাৰিছিলে তেন্তে আপোনালোকে সেই জয় শ্ৰীৰাম ধ্বনি দিব নালাগিছিলে। এজন সহজ সৰল ব্যক্তি সেই বৃদ্ধ মুছলমান ব্যক্তিগৰাকীক মূৰত টুপি পিন্ধাই যে আপোনালোকে এনেধৰণে এটা ধৰ্মক আঘাত বা ধৰ্মক টাৰ্গেট কৰাইছে, সেই ধৰ্মক অপমান কৰাইছে, এয়া আপোনালোকে ভাল কিন্তু কৰা নাই। গতিকে ৰাইজ আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব। দেখি আছে আজি যোৱা 2-3 দিন ধৰি এই ভিডিঅ'টো বহুত তেজেৰে ভাইৰেল হৈ আছে। ৱেষ্ট বেংগলত এটা ৰাজনৈতিক মিটিঙত এনেধৰণে সেই মুছলমান ব্যক্তিজনক কিছুমান বজৰং দলৰ দালালসকলে এই ব্যক্তিজনক মানসিক টৰ্চাৰ কৰি বা মানসিক টৰ্চাৰ কৰি এইজনক এনেধৰণে জয় শ্ৰীৰামৰ ধ্বনি দিবলৈ সক্ষম কৰিছে ৱেষ্ট বেংগলত। এই ব্যক্তিজনৰ লগত হয়তো কোনো নাছিল, আন কোনো সহজ বা আন কোনো সাহায্য নথকাৰ ক্ষেত্ৰতে, আন কোনো মানুহ লগত নথকাৰ ক্ষেত্ৰতে এওঁসকলে নিশ্চয় এই ব্যক্তিজনক হুমকি ধমকি প্ৰদান কৰি এই ব্যক্তিজনক মূৰত টুপি পিন্ধা দেখি বা লেবাছ ইছলামিক লেবাছ থকাৰ কাৰণে জয় শ্ৰীৰাম ধ্বনি দিবলৈ সক্ষম কৰে। আৰু এই ব্যক্তিজনে লাষ্টলৈকে জয় শ্ৰীৰাম বুলি ধ্বনি দি আছে, আপোনালোকে দেখি আছে। তো বন্ধুসকল, বৰ্তমান এনে এটা পৰিস্থিতি আহি পৰিছে। অসমতো আপোনালোকে দেখি আছে আজি যোৱা 2-3 বছৰ 5 বছৰ ধৰি অসমত যিদৰে পৰিস্থিতি চলি আছে, কিন্তু ভাবিছিলোঁ কলকাতা বা ৱেষ্ট বেংগলখন হয়তো নিশ্চয় অকণমান মুছলমানসকল তাৰ সুৰক্ষিত আছে, কিন্তু নাই। বৰ্তমান দেখা গৈছে যে ৱেষ্ট বেংগলৰ মুছলমানখিনিও সুৰক্ষিত নাই। সেই মুছলমানখিনিক এনেধৰণে জয় শ্ৰীৰামৰ ধ্বনি দিয়াই আছে বজৰং দলৰ নেতাসকলে বা সেকুলাৰ হিন্দুসকলে। গতিকে সেই সেকুলাৰ হিন্দুসকলক এটা কথা মই ক'ব খুজিছোঁ, আপোনালোকে দাবী কৰে আপোনালোক সচেতন বা সেকুলাৰ হিন্দু, কিন্তু আপোনালোকে এনেকুৱা এজন সহজ সৰল ব্যক্তিক যে এনেধৰণে জয় শ্ৰীৰামৰ ধ্বনি দিয়াটো আপোনালোকৰ উচিত হোৱা নাই। আপোনালোকৰ কোনখন ৰামায়ণত আছে নে গীতাত আছে নে ক'ত আছে যে আপোনালোকে এজন মুছলমান বৃদ্ধ ব্যক্তিক ধৰি আনি জয় শ্ৰীৰামৰ ধ্বনি দিবলৈ সক্ষম কৰে? আপোনালোকে এয়া কোনো উচিত কাম কৰা নাই। গতিকে এটা কথা কৈ দিছোঁ বন্ধুসকল, ভিডিঅ'টো এটা শ্বেয়াৰ মাৰক আৰু গোটেই ভাৰতবৰ্ষৰ মুছলমানসকলক এটা কথা কৈ দিছোঁ, আমি সকলো একত্ৰিত হওক, নহ'লে এইখন দেশত মুছলমানৰ বহুত বৃহৎ দুৰ্নীতি বা দুৰ্বলতাৰ আৰম্ভ হ'ব গৈ আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে এটা শ্বেয়াৰ কৰি দিয়ক।